মাজুলী জিলাত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উদযাপন। 1 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে মাহজুৰি মাজুলীৰ বিভিন্ন প্ৰান্তত মাজুলী জিলা পৰিবহণ বিভাগৰ উদ্যোগত আৰু মাজুলী জিলা আৰক্ষীৰ ট্ৰেফিক বিভাগৰ সহযোগত চালকসকলৰ সজাগতাৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত লয়। গড়মূৰ সদৰ বালিচাপৰি কমলাবাৰীত এই পথ সুৰক্ষা মাহৰ কাৰ্যসূচী হিচাপে চালকসকলক হেলমেট পৰিধান কৰিবলৈ আহ্বান জনোৱা, চাৰিচকীয়া গাড়ীত ছিট বেল্ট লগোৱাৰ আহ্বান জনোৱাৰ লগতে পৰামৰ্শাৱলী বিতৰণ কৰে। প্ৰথমে মাজুলী জিলা পৰিবহণ বিভাগৰ তৰফৰ পৰা লগতে মাজুলী জিলা পুলিচ প্ৰশাসনৰ তৰফৰ পৰা আপোনালোকক আমি আন্তৰিক ধন্যবাদ লগতে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰতি বছৰৰ দৰে আমি এই বছৰো মাজুলী জিলাত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উদযাপন কৰিবলৈ লৈছোঁ। জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 31 জানুৱাৰী তাৰিখলৈ। সেই উপলক্ষে পথ সুৰক্ষা উপলক্ষে আজি আমি গড়মূৰ এৰিয়াত মাজুলী জিলাৰ ট্ৰেফিকৰ লগতে আমি জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ তৰফৰ পৰা যুটীয়াভাৱে এটা অভিযান চলাইছোঁ আৰু মানুহক এৱাৰনেছ কৰিবলৈ চেষ্টা কৰিছোঁ, সতৰ্ক কৰিবলৈ চেষ্টা কৰিছোঁ। তেওঁলোকে যাতে দুচকীয়া বাহন চলাওঁতে চালক আৰোহীয়ে সদায় হেলমেট পৰিধান কৰে, চাৰিচকীয়া বাহন চলাওঁতে যাতে উভয়ে ছিট বেল্ট পৰিধান কৰে, দ্ৰুতগতিত যাতে কোনেও যান বাহন নচলায়, গাড়ী চলোৱাৰ সময়ত যাতে কোনেও মোবাইল ফোন ব্যৱহাৰ নকৰে, লগতে মদ্যপান কৰি যাতে কোনো ধৰণৰ যান বাহন নচলায়, এই উপলক্ষে আমি এটা সজাগতা অনাৰ চেষ্টা কৰিছোঁ। লগতে যিহেতু আজি আমাৰ শীতৰ ছিজন আৰম্ভ হৈছে, ৰাতি ঘন কুঁৱলী বহুত বেছি হৈছে, সেইকাৰণে আমি 4চকীয়া 6চকীয়া 10চকীয়া গাড়ীৰ ড্ৰাইভাৰবিলাকক সজাগ আৰু সচেতন কৰিবলৈ চেষ্টা কৰি আছোঁ, যাতে ঘন কুঁৱলীৰ মাজত অতি সাৱধানৰ সহিত গাড়ী চলায়। পাৰিলে ঘন কুঁৱলী বেছি কুঁৱলীৰ সময়ত গাড়ী চলোৱাৰ পৰা বিৰত থাকিবলৈ আমি আহ্বান কৰিছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইমৰ পাছত।